অহা ২৪ ফেব্ৰুৱাৰীত বিহাৰৰ ভাগলপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব PM কিষাণ 19তম কিস্তি। এই অনুসৰি ৯.৮ কোটিতকৈ অধিক কৃষকে ২২,০০০ কোটিতকৈ অধিক প্ৰত্যক্ষ হস্তান্তৰৰ দ্বাৰা লাভৱান হ'ব। ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা কেন্দ্ৰীয় খণ্ডৰ আঁচনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে প্ৰতিটো কৃষক পৰিয়ালত বাৰ্ষিক ৬,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। শনিবাৰে কৃষি মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি অহা ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৯ সংখ্যক কিস্তি কৃষকৰ একাউণ্টলৈ ১ ক্লিকত হস্তান্তৰ কৰিব। সমগ্ৰ দেশৰ কৃষকৰ আৰ্থিক সহায়ক শক্তিশালী কৰি তোলা PM কিষাণ যোজনাৰ ৬ বছৰৰ সফল ৰূপায়ণ সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগ, ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয় আৰু বিহাৰ চৰকাৰৰ সমন্বয়ত বিহাৰৰ ভাগলপুৰত কিষাণ সন্মান সমাৰোহ আয়োজন কৰিব। PM কিষাণৰ ১৮ সংখ্যক কিস্তি মুকলি কৰাৰ সময়ত প্ৰায় ৯,৬০,০০,০০০ কৃষকক কিস্তি প্ৰদান কৰা হয়। কৃষি মন্ত্ৰালয়ে সকলো এৰি দিয়া যোগ্য কৃষকক যোগ কৰাৰ বাবে সক্ৰিয়ভাৱে অহৰহ প্ৰচেষ্টা চলাই আছে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে ১৯ সংখ্যক কিস্তি লাভ কৰা কৃষকৰ সংখ্যা বৃদ্ধি পাইছে। ১৯ সংখ্যক কিস্তিৰ মুক্তিৰ জৰিয়তে সমগ্ৰ দেশৰ ২.৪১ কোটি মহিলা কৃষককে ধৰি ৯.৮ কোটিৰো অধিক কৃষক উপকৃত হ'ব। তেওঁলোকে প্ৰত্যক্ষ সুবিধাৰ জৰিয়তে ২২,০০০ কোটিতকৈ অধিক টকাৰ প্ৰত্যক্ষ আৰ্থিক সাহায্য লাভ কৰিব।